নমস্কাৰ বন্ধুসকল, মই কমল। পুনৰ আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো আছোঁ ভালে বৰ্তমান। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট কৰিব। যদি কিবা ভুল হৈছে কমেণ্ট কৰি জনাব আৰু মই শুধৰাবলৈ চেষ্টা কৰিম। সামান্য মোৰ জ্ঞান আৰু মই অলপ আহৰণ কৰিছিলোঁ, সেইকাৰণে আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যদি ভাল লাগে ভিডিঅ'টো নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এনেকুৱাই কিছুমান ভিডিঅ' পাই থাকিবৰ কাৰণে। আৰু আজি আলোচনা কৰিম আপোনালোকৰ সৈতে মই নিজৰ ল'ৰা ছোৱালীক আমি অভিজ্ঞ বনাবলৈ হ'লে আমি কি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব তাৰ বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছোঁ। গোটেইখিনি কথা মনত নাথাকে কাৰণে মই কথাখিনি লিখি ৰাখিছোঁ আৰু চাই ক'ম। তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ আৰু বেয়া নাপাব। বৰ্তমান এই ভিডিঅ'টো আপুনি একান্ত মনেৰে শুনক আৰু মনোযোগ দি শুনক, কিয়নো এই ভিডিঅ'টো আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। ঠিক আছে। আপোনাৰ সন্তানে আনক দেখি জ্বলে নেকি? আপোনাৰ সন্তানে আনক দেখি জ্বলে নেকি? আপোনাৰ সন্তানে আপোনাৰ মুখেদি আনৰ প্ৰশংসা শুনিব নিবিচাৰে নেকি? জেনেৰেলি আমি কি কৰোঁ, আমি নিজৰ সন্তানে যিমান ভাল কিবা এটা কৰিলেও আমি সদায় তেওঁক ডাউন কৰি ৰাখিব চেষ্টা কৰোঁ। আনৰ ল'ৰা ছোৱালীয়ে অমুক কৰিছে তমুক কৰিছে, তেনেকৈ আমি তেওঁলোকৰ আনৰ প্ৰশংসা কৰি বেছি ভাল পাওঁ। তেনে ক্ষেত্ৰত আপোনাৰ ল'ৰা ছোৱালীয়ে হয়তো সেইটো শুনিবলৈ নিবিচাৰিব পাৰে। তেনে ক্ষেত্ৰত যিসকল ল'ৰা ছোৱালীয়ে নম্বৰ কম পায় বা কিছুমান ক্ষেত্ৰত অসফলতা পায়, তেওঁলোকে ভাবে যে তেওঁলোকৰ মাইণ্ডত তেওঁলোকে ভাবি লয় যে আমি যিমান ভাল কৰিলোঁ, আমি যিমান ইম্প্ৰুভমেণ্ট কৰিলোঁ, আমি উইজ নাপাওঁ, আমাক কোনেও পুৰস্কাৰ নিদিয়ে বা উইজ নাপাওঁ, আমাক কোনেও প্ৰেৰণা নিদিয়ে বুলি তেনেকুৱা তেওঁলোকে ভাবি লয়। সেইকাৰণে সেই ভুলটো আজিৰ পৰা নকৰিব আৰু এৰি দিব। নিজৰ ল'ৰা ছোৱালীক সদায় আনৰ তুলনাত ভাল বুলি ক'বলৈ চেষ্টা কৰিব আৰু সদায় তেওঁলোকক প্ৰেৰণা দিবলৈ চেষ্টা কৰিব, যাতে তেওঁলোকে আগৌ পিছলৈ ভাল ৰিজাল্ট কৰিব পাৰে। অকল পঢ়া শুনাৰ ক্ষেত্ৰতে নহয়, যিকোনো ক্ষেত্ৰত, খেলা ধূলা আদি কৰি যিকোনো ক্ষেত্ৰত অকল পঢ়িলেই যে সকলো গোটেইখিনি জ্ঞান পায় সেইটো কথা নহয়। আমাৰ সেইটো ভুল ধাৰণা। নেক্সটটো হৈছে, আপোনাৰ সন্তানে যিকোনো চিক্ৰেট কথা গোপনে ৰাখে নেকি? যিকোনো কথা গোপনে ৰাখে নেকি? আপোনালোকৰ সৈতে দেউতাকৰ সৈতে বা বিশেষকৈ দেউতাকক ভয় কৰে ল'ৰা ছোৱালীসকলে, মাকক শ্বেয়াৰ নকৰে নেকি? সেই কথাটো মন কৰিব। মোবাইলৰ পাছৱৰ্ড বেলেগকৈ ৰাখে নেকি? আপোনাক দেখি টিভিৰ চেনেল বদলাই দিয়ে নেকি? ইম্পৰ্টেণ্ট কথা পাতিলে টপিক সলাই দিয়ে নেকি আপোনাৰ সন্তানে? আপোনাৰ সন্মুখত মোবাইলত লাহে লাহে কথা পাতে নেকি কাৰোবাৰ সৈতে? পাৰ্চনেল কথা আপোনাৰ সৈতে শ্বেয়াৰ নকৰে নেকি? গতিকে আপুনি কেতিয়াবা ভাবিছেনে সন্তানসকলে তেনেকুৱা কিয় কৰে? আপুনি কেতিয়াবা ভাবিছেনে বাৰু তেনেকুৱা কিয় কৰে? আপোনাৰ সন্তানে তেনেকুৱা কিয় কৰে? কাৰণ তেওঁ আপোনাৰ ওপৰত ভৰসা নকৰে। জানোচা তেওঁৰ গোপন কথাবোৰ যদি আপুনি গম পায়, আপুনি হয়তো লিক কৰি দিব আনৰ সৈতে, বা তেনে ক্ষেত্ৰত তেওঁ অপমানিত হ'ব আৰু লাজ পাব। সেইকাৰণে তেওঁ সেইবোৰ কথা গোপনে ৰাখিব চেষ্টা কৰে। মনত ৰাখিব, যদি আজিৰ যুগত আপোনাৰ সন্তানে সেইবোৰ কাম কৰি আছে, গোপনে আপোনালোকৰ পৰা কিছুমান কাম কৰি আছে, ধৰি লওক মই এতিয়া কোৱা কথাবোৰ, তেনেহ'লে তেওঁৰ বহুত ডাঙৰ ৰিস্ক লৈ আছে আৰু তেনে কৰাৰ পৰা তেওঁক সদায় বিৰত ৰাখিবলৈ চেষ্টা কৰিব। যদি আপুনি তেনে ক্ষেত্ৰত আপোনাৰ সন্তানটিক আপুনি মৰমেৰে কমেণ্ট কৰিব, মৰমেৰে ক'ব যে মই একো কথাত তেনেকৈ তোমাৰ কথাবোৰ সদায় গোপনে ৰাখিম আৰু কাকো নকওঁ, একো লিক নকৰোঁ। তুমি মোৰ সৈতে কথাবোৰ ফ্ৰেণ্ডলি, তেওঁক ক'ব যে ফ্ৰেণ্ডলি তুমি মোৰ সৈতে কথাবোৰ শ্বেয়াৰ কৰা। তেনে ক্ষেত্ৰত তেওঁ সাহস পাব আৰু প্ৰতিটো কথাই আপোনাক ক'ব। তেতিয়া তেওঁ নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিব। ঠিক আছে। আৰু আপুনি আপোনাৰ হাজবেণ্ডক যদিও কয় কথাবোৰ, যাতে তেওঁক নেক্সট হাজবেণ্ডেও যাতে কথাবোৰ লিক নকৰে তাৰ প্ৰতি গুৰুত্ব ৰাখিব। আৰু কিয়নো তেনে কৰিলে আপোনাৰ সন্তানে হয়তো অপমানিত অনুভৱ কৰিব, লাজ কৰিব। তেনে ক্ষেত্ৰত তেওঁ যিকোনো চূড়ান্ত সিদ্ধান্ত লৈ ল'ব পাৰে। সেইকাৰণে সেইটো ভুল নকৰিব। সদায় মৰমেৰে, সদায় ফ্ৰেণ্ডলি কথা পাতিব, ল'ৰা ছোৱালীক সদায় প্ৰেৰণা দিব। যদি আপোনাৰ সন্তান বহুত বেছি খঙাল,
আপোনাৰ সন্তান বহুত বেছি খঙাল নেকি? সৰু সৰু কথাতে অভিমান কৰে নেকি? সৰু সৰু কথাত মাক দেউতাকক টেনশ্যন দিয়ে নেকি? যদি আপোনাৰ সন্তানে ভাবে যে তেওঁ খং ৰাগ কৰিলেহে মাক দেউতাকে তেওঁৰ কথা শুনে, তেতিয়া মাক দেউতাকে সেই কাৰণটো বিচাৰিব, তেওঁ খং কৰাৰ কাৰণটো। তেন্তে আজিৰ পৰা তেওঁৰ বেয়া ব্যৱহাৰত আৰু তেওঁৰ মানে খং ৰাগত আপোনালোকে গুৰুত্ব নিদিব, তেতিয়া তেওঁ সেইবোৰ এৰি দিব লাহে লাহে। আগতে যেনেকৈ বেয়া ব্যৱহাৰ কৰোঁতে সন্তানক গালি পাৰিছিল বা এচাট দুচাট মাৰিছিল, সেইবোৰ বাদ দিব। আজিৰ সন্তানৰ ভাল ব্যৱহাৰত গুৰুত্ব দিয়ক। সন্তানৰ ভাল ব্যৱহাৰত গুৰুত্ব দিয়ক। সন্তানৰ ভাল ব্যৱহাৰত প্ৰশংসা কৰক, প্ৰেৰণা দিয়ক। দেখিব লাহে লাহে সন্তানৰ ভাল ব্যৱহাৰ বাঢ়িবলৈ ধৰিছে। সন্তানৰ ভাল ব্যৱহাৰ, তেওঁৰ কৰা ভাল কামবোৰৰ প্ৰশংসা কৰক, তেওঁৰ ভাল ব্যৱহাৰবোৰৰ প্ৰশংসা কৰক। তেওঁ কৰা বেয়া খং ৰাগ সেইবোৰত গুৰুত্ব নিদিব। তেতিয়া তেওঁলোকে ভাবিব যে আমি বেয়া কাম কৰিলে আমাক মা দেউতাই গুৰুত্ব নিদিয়ে বা মৰম চেনেহ নকৰে। ঠিক সেইকাৰণে আপোনালোকে নিজৰ সন্তানে যেতিয়া ভাল কিবা এটা সৰু সুৰা কাম কৰে বা মানে কাৰো ভাল কিবা এটা হেৰি কৰে, তেতিয়া আপোনালোকে সন্তানক প্ৰশংসা কৰক, ভাল প্ৰেৰণা দিয়ক। দেখিব যে লাহে লাহে সন্তানৰ ব্যৱহাৰবোৰ ভাল হ'বলৈ ধৰিছে। আৰু সন্তানৰ ভৱিষ্যত বনোৱাত মাক দেউতাক দুয়োজনৰেই অৱদান লাগিব। সন্তানৰ ভৱিষ্যত বনাবলৈ হ'লে মাক দেউতাক দুয়োজনৰে অৱদান লাগিব। অকল মাকজনী ভাল হ'লেই নহ'ব বা দেউতাক ভাল হ'লেই নহ'ব, দুয়োটাই ভাল হ'ব লাগিব। তেতিয়াহে সন্তান মানুহ হ'ব। সন্তানবোৰ যেনেকৈ কুমাৰে মাটিৰ বাচন তৈয়াৰ কৰে, তেনেকৈ সন্তানৰ হেৰিটো স্বভাৱ চৰিত্ৰবোৰ হ'ল মাটি। আমি এটা মাটি বুলি ভাবি ল'ব লাগিব। মাটি হয়। আপুনি কুমাৰে যেনেকৈ আকাৰ দিয়ে, মাটি ভাল হেৰি কৰি পেলাই দিওঁতে ভুল নকৰিব। গতিকে আপোনাৰ সন্তানক আকাৰ দিওঁতে আপুনি ভুল নকৰিব। মাটিৰ কোনো দোষ নাথাকে, মাটিৰ কেপাচিটিও নাই, নিজেই নিজৰ আকাৰ বদলাবলৈ। গতিকে মাটিয়ে সদায় কুমাৰৰ ওপৰতহে ভৰসা কৰে। ঠিক তেনেকৈ সন্তানৰো কোনো নিজস্বতা নাই, তেওঁক দেখিও লাভ নাই, তেওঁ কৰিবও নোৱাৰে। সেইকাৰণে মাক দেউতাকক বা ঘৰখনৰ পৰিৱেশেহে সন্তানটোক ভাল কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ সন্তান খুব ভয়াতুৰ, তেওঁৰ সাহস নাই, তাকে লৈ আপুনি চিন্তাত পৰি যায় নেকি? আপোনাৰ সন্তান খুব ভয়াতুৰ, তেওঁৰ সাহস নাই, তাকে লৈ আপুনি চিন্তাত পৰি যায় নেকি? ই ডাঙৰ হৈ কি কৰিব? ইয়াৰ কাৰণ হ'ল তেওঁক আপুনি সৰু কথাত সহায় কৰাটো। জোখতকৈ বেছি সহায় নকৰিব। আপুনি সেইবোৰ ভুল নকৰিব যে আপোনাৰ সন্তানক লৈ বেছি চিন্তা কৰি নাথাকিব। তেওঁ সৰু কথাবোৰ তেওঁ বেছি ভয় কৰে নেকি? প্ৰতিটো খোজে তেওঁক আপুনি যদি সহায় কৰে, তেনেহ'লে তেওঁ নিজেই নিজকে টনকিয়াল কৰি তুলিবলৈ নোৱাৰিব। মনত ৰাখিব যে সন্তানক মাক দেউতাকে সৰুৰ পৰাই জোখতকৈ বেছি মৰম কৰিব। যি সন্তানক সৰুৰ পৰাই মাক দেউতাকে জোখতকৈ বেছি মৰম কৰিব, সেই সন্তানে ডাঙৰ হৈ নিজৰ যিকোনো ডিচিশ্যন নিজে ল'ব নোৱাৰে। বুজি পালে নহয়? যি সন্তানক আপুনি প্ৰতি খোজে বেছি মৰম কৰিব, জোখতকৈ বেছি অভাৰ মৰম কৰিব, তেতিয়া সেই সন্তানে সদায় আপোনালোকৰ ওপৰতহে ভৰসা কৰিব। গতিকে তেওঁলোকক কিছুমান সিদ্ধান্ত ল'বলৈ এৰি দিব লাগে। তেওঁলোকক যাতে ডাঙৰ হৈ তেওঁলোকে প্ৰতিটো সিদ্ধান্ত নিজেই ল'ব পাৰে, শুদ্ধকৈ ল'ব পাৰে। তেওঁ ছেল্ফ কনফিডেঞ্চ হয়, তাৰ বাবে চেষ্টা কৰিব। আৰু এটা কথা, প্ৰত্যেক মাক দেউতাকে নিজৰ সন্তান সকলোতকৈ আগত থকাটো বিচাৰে আৰু সন্তানটোক কম্পিউটাৰ ক্লাছ, স্পৰ্টছ, ছিংগিং, ডেন্সিং, আৰ্টছ, ড্ৰয়িং, ইংলিছ এইবোৰ আপোনাৰ ধৰি লওক বিভিন্ন ধৰণৰ ক্লাছত জইন কৰাই দিয়ে। কিন্তু সেইটো ভুল ধাৰণা। তেওঁৰ য'ত ৰুচি আছে, তেওঁ য'ত বেছি ভাল পায়, যিটো ছাবজেক্ট তেওঁ বেছি ভাল পায়, তাতহে বেছিকৈ আপোনালোকে গুৰুত্ব দিব। এই কম বয়সতে 6-7 বছৰ বয়সতে আপুনি বিভিন্ন যদি ক্লাছত তাৰ নাম লগাই দিয়ে, তেওঁ বিজি হৈ থাকিব, তেওঁ ডিচিশ্যন ল'ব নোৱাৰিব, কোনটোত মই কৰিম। বেচেৰা সন্তানটো শিশু নহয় যেনিবা, যন্ত্ৰহে, গম পাইছেনে? যন্ত্ৰ হৈ পৰে। গতিকে সন্তানটিক যিকোনো এটা বিষয়ত পাৰ্গত কৰিবলৈ চেষ্টা কৰিব। আৰু সেই বিষয়টোৰ ওপৰত বেছি গুৰুত্ব দিব।
সন্তানটিয়ে ভাল পোৱা তেনেকুৱা যিকোনো বিষয়ত অধিক গুৰুত্ব দিয়ক, চাব এদিন তেওঁ সফল হৈ আপোনালোকৰ নাম উজ্বলাব। ভিডিঅ'টো আজিলৈ ইমানেই, আৰু বাকীখিনি মই নেক্সট ভিডিঅ'ত মই আলোচনা কৰিম বাকীখিনি কথা। আজি ভিডিঅ' বেছি দীঘলীয়া হৈ গৈ আছে, সেইকাৰণে মই ৰাখিছোঁ বৰ্তমান। আশা কৰোঁ আপোনালোক সকলোৱে ভালে থাকিব আৰু কুশলে থাকক। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, মই জাষ্ট ট্ৰাই কৰিছোঁ আৰু চেষ্টা কৰিছোঁ আপোনালোকক কিবা এটা জনাবলৈ, আৰু পাই সুখী হৈছোঁ। গতিকে ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আশীৰ্বাদ দিব। এনেকৈ আপোনালোক যাতে মই সদায় ভাল কথা ক'ব পাৰোঁ, তাৰ বাবে সদায় আশীৰ্বাদ দিব। ধন্যবাদ।